সৰুকালত ভাবিছোঁ ডাঙৰ হ'ম, জব কৰিম, চেলাৰী পাম, পইচা হ'ব, নতুন নতুন বস্তু কিনিম, কাপোৰৰ ওপৰত কাপোৰ কিনিম, ইয়াত যাম, তাত যাম, চব নিজৰ মতে কৰিম। কিন্তু ভাই একো নাই, ডাঙৰ হ'লোঁ এতিয়া, জব কৰি আছোঁ, চেলাৰীও পাই আছোঁ। কিন্তু কি হ'ব, চেলাৰী পোৱাৰ পিছত বাছ আকৌ শেষেই হৈ যায়। ৰুম ভাড়া, খোৱা, বাকী চেছ, পইচাই নাই। চেলাৰী পোৱা মানে পইচা খতম। আকৌ নেক্সট মাহৰ কাৰণে পূৰা ৱেইট কৰি থাক আৰু পইচাৰ কাৰণে। একো নাই ভাই, দেউতাৰ পইচা দি ইনজয় কৰাৰ যিটো মজা, সেই মজা নিজৰ পইচা দি নহয়। নিজৰ পইচা পূৰা হিচাপ মতে চলিব লাগে, কিন্তু দেউতাকৰ পইচা একদম খুলি কেনে কৰিব পাৰি আৰু বহুত বেছি ইনজয় কৰিব পাৰি। দেউতাকৰ পইচা দি কাপোৰৰ পৰা লৈ, শ্বপিঙৰ পৰা লৈ, ইয়াত যোৱা তাত যোৱা, চব দেউতাকৰ পইচা দি হয় ভাই। নিজৰ পইচা দি একো নহয়, একোৱেই নহয় নিজৰ পইচা দি। বাছ নিজৰ পইচা দি অকল চলিব পাৰি। মাহৰ শেষত পইচা আহে, বাছ খাওঁ, সেইখিনিয়ে, বাকী আৰু একো নাই। আৰু চাওঁতে সেয়া মই কি বনাই আছোঁ আপোনালোকে ধৰিবই পাৰিছে। মেংগ' শ্বেক হয়, বনাই চাব কেতিয়াবা, ভালেই লাগে, টেষ্টি হয়। জনাবচোন আপোনালোকৰ কেনেকুৱা দিনবিলাক গৈ আছে। যোনে চাকৰি কৰিম বুলি ভাবি আছে, ভাই চাকৰি কৰিব নালাগে, ঘৰতে থাকক, ইনজয় কৰক, মজা কৰিব, ঠিক আছে। এটলিষ্ট ৰেষ্ট কৰিব। একো মজা নাই, একোৱেই মজা নাই জব। সৰু থাকোঁতেই ভাল। চাওঁতে মোৰ জুচ ৰেডি হৈ গ'ল। সেয়া ঘৰত থাকক, ৰেষ্ট কৰক, ইনজয় কৰক, টাইম স্পেণ্ড কৰক, বাছ।